প্ৰথম কথা আমি নামানো, দ্বিতীয় কথা আমি নামানো, আমাৰ শেষ কথা আমি নামানো, আমি নাগৰিকত্ব সংশোধন বৰসংখন ভাঙি টুকুৰা টুকুৰ হৈ গ'ল, আমি একো কৰিব নোৱাৰিলো। কছাৰী ৰাজত্বৰ গৌৰৱময় ৰাজধানী ডিমাপুৰখন নাগালেণ্ডক এৰি দিয়া হ'ল, আমি একোৱে কৰিব নোৱাৰিলো। এটা এটাকৈ অসমৰ সম্পদ বিক্ৰী হৈ গৈ আছে, আমি একো কৰিব পৰা নাই। তৈল ক্ষেত্ৰসমূহ নিলামীকৰণ হৈ আছে, আমি একোৱে কৰিব পৰা নাই। আৰু আজি এই থলুৱাৰ অস্তিত্ব গভীৰ সংকটলৈ ঠেলি দি নাগৰিকত্ব সংশোধনী বিধেয়ক আনিব বিচৰা হৈছে। আমি প্ৰতিবাদ কৰি মৰি আছো আৰু কেন্দ্ৰীয় চৰকাৰৰ গা লৰা নাই। এয়া হবলৈ দিম নেকি? আমি অসমীয়া হৈ কেতিয়াও হবলৈ নিদিওঁ। 1985 চনৰ 14 আগষ্টৰ মাজৰাতি স্বাক্ষৰিত হৈছিল এখন চুক্তি, অসম চুক্তি। অসম ছাত্ৰ সন্থা আৰু অসম গণসংগ্ৰাম পৰিষদে তদানীন্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ মধ্যস্থতাত এই চুক্তি সম্পাদিত কৰিছিল। আৰু যি চুক্তি আছিল 855 গৰাকী শ্বহীদৰ কেঁচা তেজৰ ধূলিত। আৰু আজি ভাষিক জাতীয়তাবাদৰ ভেটি ভঙাৰ তীব্ৰ ষড়যন্ত্ৰ আগত ৰাখি প্ৰতিবেশী ৰাষ্ট্ৰৰ সম্প্ৰসাৰণবাদক পৃষ্ঠপোষকতা কৰিব খোজাৰ লক্ষ্য আগত ৰাখি অনেকৰ মাজত এক শ্ৰেষ্ঠতম নিদৰ্শন ভাৰতবৰ্ষ বোলা সেই কথাষাৰিত তীব্ৰ আঘাত সানি আজি নাগৰিকত্ব সংশোধনী বিধেয়ক আনিবলৈ বিচৰা হৈছে। ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদে যেতিয়া সংখ্যালঘুৰ বৈষম্য প্ৰতিৰোধ এটা উপয়োগ আছিলে, তেওঁলোকক দায়িত্ব দিছিলে সংখ্যালঘুসকলৰ কেনেকৈ অধিকাৰ সুৰক্ষিত কৰিব পাৰি। আৰু তেওঁলোকে 1994 চনত যেতিয়া ড্ৰাফ্ট ডিক্লাৰেশ্যন অন দ্য ৰাইটছ অফ ইণ্ডিজিনিয়াছ পিপল গ্ৰহণ কৰিছিল আৰু নিৰ্দেশনা প্ৰদান কৰা হৈছিল যে ৰাষ্ট্ৰসংঘৰ সমূহ সদস্য ৰাষ্ট্ৰই এই ব্যৱস্থা প্ৰণয়ন কৰাৰ বাবে বা ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে ব্যৱস্থা হাতত ল'ব, য'ত বিশ্বাস খিলঞ্জীয়াসকলৰ অধিকাৰৰ কথা উল্লেখ আছিল। আজিলৈকে কিন্তু এখন ভাৰতবৰ্ষত সেই ব্যৱস্থা কাৰ্যকৰী কৰা নহল, বৰঞ্চ বহিৰাগত সোমাই খিলঞ্জীয়াসকলৰ অধিকাৰ সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাবলৈ আমাৰ কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা হাতত লৈছে। আৰু তাৰ সেই ব্যৱস্থাৰ প্ৰতিবাদ স্বৰূপে, প্ৰতিবাদটো বাদেই দিছো, প্ৰত্যুত্তৰ স্বৰূপে কিন্তু আমাৰ ৰাজ্য চৰকাৰ সম্পূৰ্ণৰূপে নিমাত হৈ আছে। অসম গণ পৰিষদ, যি অসম গণ পৰিষদ এটা ইতিহাস লৈ জন্ম হোৱা এটা দল, তেওঁলোকৰ কথা নকয়, এটা সম্পূৰ্ণৰূপে বিক্ৰী যোৱা দল। আপোনালোকে জানে সকলোৱে 16 মে'ৰ পিছত সকলো বিদেশীয়ে তালি টোপোলা বান্ধিব লাগিব, এই কথাষাৰ কোনে কৈছিল, কেতিয়া কৈছিল? আৰু 16 মে কেইবাৰকৈ বাগৰি গল, 6 বাৰকৈ বাগৰি গল। আৰু 6 বাৰকৈ বাগৰি যোৱাৰ পিছত 6টা বিদেশীকো এতিয়ালৈকে বহিষ্কাৰ কৰা নহল। এই 6টা বছৰত বৰঞ্চ বিদেশী কাৰণে এইখন অসমত বৰপিৰাৰে তেওঁলোকক ইয়াত সংস্থাপন কৰাৰহে এক ব্যৱস্থা হাতত লবলৈ বিচৰা হৈছে। আৰু আমি সেয়া হবলৈ দিম নেকি? আমি অসমীয়া জাতি কাৰো তলতীয়া নহয়, কেতিয়াও নাছিলো আৰু ভৱিষ্যতেও হৈ নাথাকো। আমি সকলো জানো, ইতিহাস সাক্ষী আছে। আজি আকৌ এজন বদন ওলাইছে, গুগলত চাৰ্চ কৰিলে ওলাব, জানে। আৰু সেই বদনৰ কাৰণে যাতে পিছত কেতিয়াও আমি কবলগীয়া নহয়, এসময়ত অসমীয়া নামে এটা জাতি আছিল, আৰু যিটো জাতি নিজৰ নেতৃবৰ্গৰ ভুলৰ কাৰণে ইতিহাসৰ হয়তো কোনোবা এটা কোণত থাকি গৈছিল। আমি অসমীয়া জাতি সদায় বৰ্তমান থাকিম, অধিকাৰ পৰা আছো, অসমীয়া হিচাপে আমি সমগ্ৰ বিশ্বত জীয়াই আছো আৰু থাকিম। এইখিনিয়ে কথা কম, কেতিয়াও কেব গৃহীত হবলৈ দিব নোৱাৰি। লাচিতৰ দেশৰ নাগৰিক আমি মূলা গাভৰুৰ দেশৰ নাগৰিক, কেতিয়াও আমি কেব গৃহীত হবলৈ নিদিওঁ। আমি অসমীয়া হৈ ভৱিষ্যতে জীয়াই থাকিম। এইখিনিয়ে ক'ব লগা আছিল। আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো। ইমান সুন্দৰকৈ আজি তেজপুৰ বিশ্ববিদ্যালয়ত এটা ইতিহাস ৰচনা হল। হয়তো ৰাজ্য চৰকাৰৰ লগতে আজি কেন্দ্ৰীয় চৰকাৰো কঁপি উঠিব। তেজপুৰ বিশ্ববিদ্যালয়ত এনেকুৱা ধৰণৰ এটা প্ৰতিবাদ সাব্যস্ত হৈছে, এক দৃষ্টান্তমূলক প্ৰতিবাদ সাব্যস্ত হৈছে। ধন্যবাদ জ্ঞাপন কৰিছো। আটাইকে ধন্যবাদ জ্ঞাপন কৰিছো।